বিকাশৰ 12 দিনৰ কাৰ্যসূচী লৈ গোলাঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ ৰাজ্যক দিয়া প্ৰতিশ্ৰুতি অনুসৰিয়ে মাইক্ৰ' ফাইনেন্সৰ ঋণ উভতাই দিব নোৱাৰা মহিলাৰ ঋণ মাফ। গোলাঘাটৰ 5,119 গৰাকী মহিলাক ঋণ মাফৰ প্ৰমাণপত্ৰ প্ৰদান। 50,000 টকালৈকে মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ। এই গোলাঘাট জিলাৰ 5,000তকৈও অধিক আমাৰ মাইক্ৰ' ফাইনেন্সত লোন উভতাই দিব নোৱাৰা মহিলাক আমি ঋণ মুক্তিৰ প্ৰমাণপত্ৰ প্ৰদান কৰিলোঁ। গোলাঘাটত আয়োজন কৰা বিকাশৰ 12 দিনৰ বিশাল অনুষ্ঠানত ঋণ মাফৰ উপৰিও 2 সহস্ৰাধিক পৰিয়ালক বান সাহায্য প্ৰদান। আত্মসংস্থাপনৰ বাবে 200 গৰাকী মহিলালৈ 40,000 টকা। প্ৰায় 2,000তকৈও অধিক পৰিয়ালক আমি বান সাহায্য, কাৰোবাৰ ঘৰ বনাবৰ কাৰণে, কাৰোবাৰ ঘৰ মেৰামতিৰ কাৰণে আমি বান সাহায্য প্ৰদান কৰিলোঁ। আৰু প্ৰায় 200 গৰাকী মহিলাক আমি আত্মসংস্থাপনৰ বাবে 40,000 টকাৰ চিট ফাণ্ড আমি মুকলি কৰি দিলোঁ। ইফালে এই অনুষ্ঠানতে বিৰোধী কংগ্ৰেছ দল আৰু কংগ্ৰেছৰ দিনৰ APSCক লৈ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছ চৰকাৰৰ দিনত APSCত আছিল অজগৰ সাপ। ৰাকেশ পাল নামৰ অজগৰডাল কংগ্ৰেছে ৰাখিছিল APSCৰ কাৰ্যালয়ত। অজগৰৰ পেটত 1 কোটি সোমালে APSCৰ চাকৰি। যেতিয়া লোকসেৱা আয়োগৰ পৰীক্ষা ফল ঘোষণা হয়, আমাৰ কংগ্ৰেছ চৰকাৰে এডাল ডাঙৰ অজগৰ সাপ APSCত থৈ দিছিলে। তেওঁৰ নাম আছিলে ৰাকেশ পাল। যোনে চাকৰি খোজে সি 1 কোটি টকা অজগৰৰ পেটত দিলেহে চাকৰি পাইছিলে। ইয়াৰ বিপৰীতে বিজেপি চৰকাৰৰ দিনত পৰিৱৰ্তন অহাৰ কথা ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। বিজেপিৰ দিনত স্বচ্ছভাৱে নিযুক্তি হৈছে। সাধাৰণ পৰিয়ালৰ ল'ৰাইও পায় APSC। আগতে যেতিয়া APSC ৰিজাল্ট দিয়ে, টিভিত আলোচনা হয় যে কোন মন্ত্ৰীৰ ল'ৰাই চাকৰি পালে, কোন মুখ্যমন্ত্ৰীৰ PA চাকৰি পালে। আগতে আলোচনা হৈছিলে কোন মন্ত্ৰীৰ খুলখালীয়েকে চাকৰি পালে, নহ'লে কোন অফিচাৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পালে। আজিকালি টিভিত আলোচনা কি হয় যে কোন তৰকাৰী ব্যৱসায়ী ল'ৰাই মেজিষ্ট্ৰেট হ'ল, কোন বজাৰত দোকান দিয়া বিধৱা মহিলাৰ ছোৱালী মেজিষ্ট্ৰেট হ'ল। আজি তাৰ বিষয়ে টেলিভিশ্যনত আলোচনা হয়। অকল নিযুক্তিৰ ক্ষেত্ৰতেই নহয়, উন্নয়নৰ ক্ষেত্ৰতো অসম আগবাঢ়ি যোৱাৰ কথা ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰতিখন জিলাতে হ'ব এখন বিশ্ববিদ্যালয়। জিলাই জিলাই দলং হ'ব ব্ৰহ্মপুত্ৰৰ ওপৰত। যে এইখন অসমত মানুহে এটা অংগনবাদী কেন্দ্ৰ কংগ্ৰেছৰ দিনত বনোৱা, চৰাইও সোমাব নোৱাৰা অংগনবাদী কেন্দ্ৰবিলাকৰ পৰিৱৰ্তে আজি আমি অসমত জিলাই জিলাই বিশ্ববিদ্যালয়, জিলাই জিলাই মেডিকেল কলেজ, জিলাই জিলাই ব্ৰহ্মপুত্ৰৰ ওপৰত দলং। অসমত আমি আজি নৱনিৰ্মাণৰ এক নতুন প্ৰচেষ্টা হাতত লৈছোঁ। গোলাঘাটৰ পৰা গিৰিন বৰা ৰিপৰ্ট, প্ৰাগ নিউজ।